নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আহাচোন আজি আমি ক্লাছ 4ৰ নতুন কিতাপ ব্লছম 2ৰ লেসন 1 When the Forest Got Friendly এই চেপ্টাৰটোৰ প্ৰশ্নোত্তৰখিনি আলোচনা কৰোঁ আহাচোন এতিয়া আমি প্ৰথম প্ৰশ্নটো চাওঁ ইয়াত কি আছে Question 1 Look at the pictures in the column A match them with the words given in column B column B ত থকা ছবিৰ লগত column B ত লিখা শব্দকেইটা মিলাব দিছে ইয়াত ডভ চৰাই কেনেধৰণে মাতে আৰু নাও এখন চলাই গ'লে কেনেধৰণৰ শব্দ হয় হাতীয়ে কেনেধৰণে মাতে তাৰ সাউণ্ডবিলাক দিয়া আছে সাউণ্ডবিলাকে মিলাব লাগিব ডভ কো নাওখন চলাই গ'লে স্প্লাছ স্প্লাছ এনেকুৱা সাউণ্ড হয় আৰু এলিফেণ্টে পাও পাও কৰে সাউণ্ড ঠিক আছে নেক্সট কুৱেশ্যন 2ত কৈছে ডু ইউ নো ডেট এ মাংকি কেন মেক ডিফাৰেণ্ট সাউণ্ড তোমালোকে জানানে যে মংকিয়ে বেলেগ বেলেগ সাউণ্ড কৰে আৰু সেই সাউণ্ডখিনি ফাইণ্ড কৰিব দিছে বিচাৰিব দিছে মেক দ্য সাউণ্ড ৰাইট ডাউন তলত স্পেচ আছে স্পেচত লিখিব দিছে এতিয়া মাংকিৰ সাউণ্ড কেনেকুৱা হ'ব পাৰে এক নম্বৰ দিছোঁ অ আহ হ'ব পাৰে এক কেক 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 ৱপ এনেধৰণৰ সাউণ্ড হ'ব পাৰে ঠিক আছে তোমালোকৰ কাৰণে নেক্সট পেজ নম্বৰ 14ত কুৱেশ্যন আছে 1 A B C D E সেইখিনি আলোচনা কৰোঁ আহাচোন Question 1 Where did Golu live? Golu ক'ত আছিলে? Answer Golu live in a lush green forest. Golu that সেউজীয়া অৰণ্যত আছিলে Question B What did Golu do with the other young animal? Goluৱে other মানে বেলেগ এনিমেলবিলাকৰ লগত জীৱ-জন্তুৰ লগত কি কৰিছিলে Golu often used to visit the valley to play with the other young animals. বেলেগ ডেকা জীৱ-জন্তুৰ সৈতে খেলিবৰ কাৰণে তেওঁ ভেলি বা উপত্যকালৈ গৈছিলে with them he roamed around the forest and searched of the juicy and tasty fruits tasty আৰু juicy fruit বিলাক বিচাৰি গৈছিলে Question C who told Golu to be careful Golu কোনে কেয়াৰফুল হোৱাৰ কথা কৈছিলে স্বৰ্ণৰাজ told Golu to be careful স্বৰ্ণৰাজে গলুক কেয়াৰফুল হোৱাৰ কথা কৈছিলে Question D Why was Golu frightened? Answer Golu was frightened because he had gone too far from home and got lost. কাৰণ গলু ঘৰৰ পৰা বহু দূৰলৈ গুচি গৈছিল আৰু হেৰাই গৈছিলে Question E How did the villagers help Golu? গাঁওবাসীয়ে গলুক কেনেধৰণে সহায় কৰিছিলে Answer The villagers heard him crying. They told him not to worry. They gave him water and banana to eat. গাঁওবাসীয়ে গলুৱে কানি থকা শুনিছিলে তেতিয়া গলুক ভয় খাবলৈ হাক দিছিলে আৰু পানী কল খাবলৈ দিছিলে Question 2 Say true or false সঁচা নে মিছা ক'বলৈ দিছে Golu loved to explore the forest every day. গলুৱে হাবিত সদায় নতুন আৱিষ্কাৰ কৰি ভাল পাইছিলে ই শুদ্ধ B The flock of swan guided Golu back to the forest swane help কৰিছিল জানো মিছা false C Golu was glad to find his mother গলুৱে মাকক বিচাৰি বৰ আনন্দিত হৈছিলে সঁচা true Question D Golu called out for his mother loudly true শুদ্ধ Question 3 choose the correct answer from the option ইয়াত চাৰিটা অপচন আছে MCQ multiple choice question তাৰ পৰা শুদ্ধটো বিচাৰি উলিয়াব লাগে Where did Golu often go to play with the other young animals 3 the valley B we will help you who is you referred to here you বুলি কাক কৈছে 1 Golu C which of the following means A large area of land that is thickly covered with trees. এটা ডাঙৰ এৰিয়া য'ত গছে বহুত জায়গা আবৰি থাকে তাক আমি কি বুলি কওঁ নম্বৰ 2 ত আছে ফৰেষ্ট বাকি কেইটা মই কৈ থকা নাই তোমালোকক মই শুদ্ধ উত্তৰটোহে কৈছো Question number 5 you have found the word lush in the story the word lush is used to describe the forest ইয়াতে লাষ্ট ৱৰ্ডটো পাইছা লাষ্টটোৱে ফৰেষ্টখনক ডেছক্ৰাইব কৰিছে ফৰেষ্টখন বুজায় ফৰেষ্টখনৰ কথা কৈছে Golu a baby elephant lived with his mother in a lush green forest এনেকৈ পাইছিলা এতিয়া কৈছে now find
three other words from the story which say more about the forest. মানে তোমাৰ ফৰেষ্টৰ ওপৰত বা অৰণ্যৰ ওপৰত বেছিকৈ বুজাব পৰা আৰু তিনিটা শব্দ তোমালোকক লিখিবলৈ দিছে। চোৱা ছবিখনৰ চাৰিফালে চাৰিটা শব্দ, লাষ্টটো লিখাই আছে, বাকী তিনিটা লিখিবলৈ দিছে। আমি ওপৰত লিখিছোঁ গ্ৰীণ মানে সেউজীয়া, বিগ মানে ডাঙৰ, চেডি মানে ছাঁ পৰি থকা। ঠিক তেনে এই তিনিটা শব্দ কিন্তু কিতাপখনতে আছে, লেচনটোতে আছে। ঠিক আছে। নেক্সট কুৱেশ্যন 8A. Now add punctuation marks to the following sentence and rewrite them. Punctuation mark দিব দিছে, মানে কুৱেশ্যন মাৰ্ক, কমা, ফুল ষ্টপ এইবিলাক ব্যৱহাৰ কৰিব লাগিব। কুৱেশ্যন 1ত কি দিছে চোৱা, হোৱাট ইজ দ্য কালাৰ অফ swans? ইয়াতে একোৱেই নাই দিয়া পাংচুৱেশ্যন মাৰ্ক। ইয়াত হোৱাট বুলি কৈ আৰম্ভ কৰিছে, মানে প্ৰশ্ন সুধিছে, ইয়াত আমি শেষত কুৱেশ্যন মাৰ্ক দিছোঁ। 2. Elephants like to eat fresh, sweet and ripe bananas. ইয়াত ফ্ৰেছত কমা হৈছে, sweet and ripe bananas, যিহেতু মাজত এণ্ড আছে তাত একো নহয়, আৰু bananas ডিফিনিছ হৈছে, তাত কুৱেশ্যন ফুল ষ্টপ হ'ব। Question 3. Golu said to the villagers, I am hungry. Golu said to the villagers, ইয়াত আমি অকণমান ৰম, তাত কমা হ'ব। I am hungry এইটো এজনৰ স্পীচ হয়, গলুৰ স্পীচ হয়। এই কথাখিনি বুজাবৰ কাৰণে দুইফালে আমি দুটা কমা দিওঁ, কোটেশ্যন মাৰ্ক বুলি কয়। ঠিক আছে। আৰু একেবাৰে শেষত হাংগ্ৰীৰ পিছত ফুল ষ্টপ আছে, হয়নে? 4. The forest has small flowers, green grass and tall trees. ইয়াতে নাই, কথাখিনি পঢ়োঁতে আমি কেনেকৈ পঢ়িছোঁ, স্মল ফ্লাৱাৰ্ছ, তাত ৰ'ব লাগিব কমা, গ্ৰীণ গ্ৰাছ এণ্ড টল ট্ৰিজ। ইয়াত এণ্ড আছে কাৰণে আমাৰ মাজত একো পাংচুৱেশ্যন মাৰ্ক নাহে, কিন্তু ট্ৰিজ লাষ্টত ফুল ষ্টপ হ'ব। ঠিক আছে। ধন্যবাদ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক এইখিনি পাৰ্ট 1 হিচাপে দিলোঁ, ইয়াৰ পিছৰ অংশ পাৰ্ট 2 হিচাপে দিম। তোমালোকে কিবা বুজি নাপালে কমেণ্ট যোগে জনাবা। ধন্যবাদ।